Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 12 বিদ্যুৎ এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আৰু ইয়াতে যেটো প্ৰশ্নাৱলী আছে হেতুত আমি 100% কোৱেশ্চনৰ আনসাৰ আমি আলোচনা কৰিম প্ৰথমতে আমি অনুশীলনীৰ কেটা আলোচনা কৰিম তাৰ পিছত আমি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পোৱা আজিকালি এমসিকিউ কিমান দৰকাৰ হয় আৰু তোমালোকে যদি আজমল সুপাৰ কোটিৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তোমালোকে মোৰ চেনেলতে প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হলে সকলো ধৰণৰ ইনফৰমেশন পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 11 লৈ মই 100% আনসাৰ লগতে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আপলোড কৰি থৈছো প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই লবা তো বলা আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো তো প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা প্ৰশ্নাৱলীত যে চমু উত্তৰ দিয়া তো টৰ্চ লাইটত কিহে বিদ্যুতৰ যোগান ধৰে তোমালোকে টৰ্চ লাইট চিনি পোৱা তো টৰ্চ লাইটত তোমাৰ ব্যাটাৰী যিবোৰ ব্যাটাৰী থাকে সেইবোৰে তোমাৰ কি কৰে বিদ্যুতৰ যোগান ধৰে তোমালোকে ইয়াতে ব্যাটাৰী নিলিখি তোমালোকে যদি লিখা বৈদ্যুতিক কোষ তথাপি কি হ'ব শুদ্ধ উত্তৰ হ'ব এটো বৈদ্যুতিক কোষ বুলিও লিখিব পাৰা বৈদ্যুতিক কোষ বা ব্যাটাৰী ঠিক আছে বি নম্বৰ চোৱা বৰ্তনী এটাত থকা মূল উপাংশ কেইটা আৰু কি কি তো বৰ্তনী এটাত মূল চাৰিটা উপাংশ থাকে বহুত ইম্পৰ্টেন্ট হয় এবোৰ কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব তো চাৰিটা উপাংশ থাকে হেতু কি কি বিদ্যুতৰ উৎস মানে এটা ব্যাটাৰী লাগিব মূল আহিলা বিট মানে যেটোৰ লগত তুমি কানেক্ট কৰিবা ধৰা তোমাৰ হেতু বাল্ব হ'ব পাৰে হেতু টিভি হ'ব পাৰে বা হেতু ল্যাপটপ হ'ব পাৰে তাৰ পিছত লাগিব সুইচ যাতে তোমাৰ হেতু নষ্ট নহয় তাৰ কাৰণে আমি সুইচ ইউজ কৰো যাতে বিদ্যুৎ প্ৰবাহটো আমি কন্ট্ৰোল কৰিব পাৰো আৰু তাৰ পিছত লাগিব তার হয়নে তার নহলে বিদ্যুৎ কিন্তু পৰিবাহিত হ'ব নোৱাৰে সি নম্বৰ প্ৰশ্নটো কি কৈছে চ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কাক বোলে বহুতেই ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত কিন্তু আহিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এটোৰ আনসাৰ তুমি কেনেদৰে লিখিবা এটো লিখিবা এনে ধৰণে কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে পৰিবাহীডালত তাপ উৎপন্ন হয় এই পৰিঘটনাটোকে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলা হয় বুজি পালানে তাৰ পিছত ডি নম্বৰ প্ৰশ্নটো কি কৈছে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ বাবে ব্যৱহাৰ হোৱা তিনিবিধ সঁজুলিৰ নাম লিখা চোৱা মানে যেতিয়া কোনো বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া সেই পৰিবাহীডালৰ ওপৰত কি হয় তাপ উৎপন্ন হয় যাক আমি কি বুলি কওঁ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কওঁ তো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ক'ত ইউজ কৰা হয় এটো তিনিটা সঁজুলিৰ নাম লিখিবলৈ দিছে এটা লিখিবা কি হিটাৰ তোমালোকে হিটাৰ গম পোৱা য'ত তোমাৰ বিভিন্ন কামত ইউজ কৰা হয় তাৰ পিছত তোমাৰ কাপোৰ ইস্ত্ৰি যেটো কৰা হয় হেতুটো তোমাৰ কি কৰা হয় বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা হয় আৰু এটা হৈছে গিজাৰ তোমালোকে জানা বাথৰুমত ইউজ কৰা হয় যেটোৰ সহায়ত পানী গৰম হয় ঠিক আছে তো এইকেইটাৰ সহায়ত আমি কি এইকেইটা সঁজুলিত কি কৰা হয় বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা হয় তাৰ পিছত ই নম্বৰ প্ৰশ্নটো সহায়তে কি কৈছে বৈদ্যুতিক বাল্বৰ ফিলামেন্টল কি পদাৰ্থৰে তৈয়াৰ কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে তো বাল্ব দেখাই পাইছা এটো যে ভালভ এই ভালভৰ ভিতৰত চাবা এনেকুৱা একেবাৰে পাতল মানে ধাতু এটাৰে ৰিং এটা থাকে হেতুকে আমি কি বুলি কওঁ ফিলামেন্ট বুলি কওঁ হয়নে তোমালোকে দেখাই পাইছা আৰু এই ফিলামেন্টল কোনটো পদাৰ্থৰে তৈয়াৰ হেতু আমাক সুধিছে তো বৈদ্যুতিক বাল্বৰ ফিলামেন্টল টাংস্টেন নামৰ এবিধ পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয় তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আপাৰ ক্লাছতো লাগিব আৰু টাংস্টেনটো কিয় ব্যৱহাৰ কৰা হয় কাৰণ টাংস্টেনৰ গলনাংক বহুত বেছি গলনাংক মানে টাংস্টেনটো সহজে কি নহয় গলি নাযায় তোমালোকে জানা বাল্ব এটাৰ ভিতৰত যেটো বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া এই বাল্ব যেটো ফিলামেন্ট আছে সেই ফিলামেন্টল তোমাৰ কি হয় উজ্বলি উঠে তাৰ মানে ফিলামেন্টত তোমাৰ কি হয় প্ৰচুৰ পৰিমাণে তাপ শক্তি উৎপন্ন হয় যাৰ ফলত আমি পোহৰ পাওঁ যদি প্ৰচুৰ পৰিমাণে তাপ হয় তেতিয়াহলে সোনকালে যদি গলি যায় তেতিয়াহলে বাল্বৰ কি হৈ যাব ফিউজ হৈ যাব যাতে সোনকালে গলি না যায় তাৰ কাৰণে টাংস্টেন ইউজ কৰা হয় আৰু টাংস্টেন এনেকুৱা এটা ধাতু পৃথিৱীৰ আটাইতকৈ উচ্চ গলনাংক বিশিষ্ট ধাতু মনত থাকিব আৰু ইয়াৰে যেটো তোমাৰ গলনাংক হেতু তোমাৰ 2338 ডিগ্ৰী সেলসিয়াস তো মনত ৰাখিবা টাংস্টেনৰ গলনাংক কিছুমান কিতাপত বেলেগো দিয়া আছে জিকে নহক তাৰ পিছত এফ নম্বৰ চোৱাটো এফ নম্বৰত কি কৈছে ফিউজ কি নীতিৰ ওপৰত ভিত্তি কৰি ফিউজ সজা হয় এটো আনসাৰ লিখিবা এনে ধৰণে
ফিউজ এবিধ সুৰক্ষা আহিলা ফিউজ সজা নীতিটো হ'ল কোনো এবিধ পদাৰ্থই এক নিৰ্দিষ্ট উষ্ণতা লাভ কৰিলে পদাৰ্থবিধ গলি যায়। তো তোমালোকে এনেদৰে এইখিনি লিখিলেই তোমাৰ আনসাৰ হৈ যাব। বুজি পালানে? জি নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে, সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ MCB, এইটো চোৱা MCBৰ সম্পূৰ্ণ নাম হৈছে মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ। মিনিয়েচাৰ সাৰ্কিট ব্ৰেকাৰ অৰ্থাৎ MCB। সেই MCBটো ব্যৱহাৰ কৰাৰ সুবিধা কি? MCB এনেকুৱা এটা সঁজুলি যিটো সঁজুলি তোমাৰ যদি আৰ্থিং হয় সেইটো লগে লগে বন্ধ হয় অট'মেটিকেলি। এইটোৰ আনসাৰ লিখিবা এনেধৰণে, সাধাৰণ ফিউজ ব্যৱহাৰ কৰাতকৈ MCB ব্যৱহাৰ কৰাৰ এটা সুবিধা হ'ল অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ ঘৰত লগোৱা হয় আৰু MCB প্ৰশ্নৱৰ্তনী হ'লে বৰ্তনীত বিদ্যুৎ প্ৰবাহ তৎক্ষণাৎ কি হৈ যায়, বন্ধ হৈ যায়। মানে তোমাৰ যদি আৰ্থিং হয় বা কিবা হ'লে লগে লগে তোমাৰ যিটো MCB আছে সেইটো কি কৰিব, বন্ধ হৈ যাব। মানে তেতিয়া আৰু তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰিব। বুজি পালানে? তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰটোত কি কৈছে, এইটো MCQ, তোমালোকৰ এইটো অনুশীলনীৰ লগত MCQ হয়। আমি কিন্তু এক্সট্ৰাকে মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10লৈকে আপ টু ক্লাছ 10 তোমালোকে সায়েন্স, তাৰপিছত মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছ এইকেইটাৰ বিষয়ে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মই 100% প্ৰিপাৰেশ্যন কৰাওঁ আৰু মোৰ চেনেলৰ থ্ৰুৱেদি বহুত ষ্টুডেণ্টে তোমাৰ লেটাৰ মাৰ্কছ পাইছে। গতিকে তোমালোকেও লেটাৰ মাৰ্কছ পাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে এইটো 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। তোমালোকে এইটো নম্বৰত হোৱাটছআপ কৰিবা, কল নকৰিবা, হোৱাটছআপ কৰিবা। আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকে আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে আজমল ছুপাৰ 40ৰ এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। তাৰপিছত চোৱা 2 নম্বৰত আমাৰ শুদ্ধ উত্তৰৰ কথা কৈছে, তলৰ কোনবিধ সুৰক্ষা আহিলা। তো ইয়াতে চোৱা যিটো আমাৰ ফিউজ আছে, ফিউজটো কি হ'ব, সুৰক্ষা আহিলা হ'ব। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট আনসাৰ হ'ব। তাৰপিছতটো চোৱা, অত্যধিক বিদ্যুৎ প্ৰবাহ চালিত হোৱাৰ ফলত হ'ব পৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ তলৰ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়। তেতিয়া আমি কি ব্যৱহাৰ কৰিম, MCB ব্যৱহাৰ কৰিম। এইটো A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছতটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন 9-10ত মেট্ৰিকতো আহে। বিদ্যুৎ আৰু চুম্বকৰ মাজত সম্পৰ্ক থকা বুলি পোনপ্ৰথমতে কোনে প্ৰমাণ কৰিছিল? এইটো অৰ্ষ্টেড নামৰ বিজ্ঞানী এজনে প্ৰমাণ কৰিছিলে। থ্ৰু A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনবিধ আহিলাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়? যিটো আমাৰ কলিং বেল আছে বা বৈদ্যুতিক ঘণ্টা, তাতে তোমাৰ কি কৰা হয়, বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। তাতে তুমি সুইচ দিয়াৰ লগে লগে ৰিং কৰি বাজি উঠে, এইটো বৈদ্যুতিক ঘণ্টা বা কলিং বেল। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো চোৱা, অমিলটো বাছি উলিওৱা। অমিলটো বাছি উলিয়াবলৈ চোৱা, MCB এটা সুৰক্ষা আহিলা, ফিউজ এটা সুৰক্ষা আহিলা, কাট আউট এটা সুৰক্ষা আহিলা। কিন্তু সুইচ, যাক আমি ঘৰৰ ভিতৰত ইউজ কৰোঁ যাতে আমি কি কৰিব পাৰোঁ, তোমাৰ বিদ্যুৎ প্ৰবাহিত চালিত কৰিব পাৰোঁ বা বন্ধ কৰিব পাৰোঁ। কিন্তু এইটো চোৱা, MCB এটা কি হয়, সুৰক্ষা আহিলা হয়। গতিকে এটা ফিউজ টাইপৰ হয়। ঠিক আছে, তো তোমাৰ A, B আৰু C এইকেইটা হৈছে সুৰক্ষা আহিলা, কিন্তু এইটো সুৰক্ষা আহিলা নহয়। গতিকে D অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ প্ৰশ্ন চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কিন্তু 10ত এইবোৰ লাগিব, তোমালোকে ইগন'ৰ নকৰিবা। আৰু তোমালোকক মই সদায় কৈ থাকোঁ যে তোমালোকে বিশেষকৈ ছায়েন্স আৰু মেথছৰ যিবোৰ বস্তু তোমালোকে পঢ়া, সেই বস্তুবোৰ তোমালোকে কিন্তু মনত ৰাখিবা। এইবোৰ তোমালোকে যিমান দূৰ পঢ়িবা, ধৰিলে তোমালোকে MHC পঢ়িবা, MHC লৈ এই বস্তুবোৰ তোমাৰ কি হ'ব, দৰকাৰ হ'ব। আৰু বহুতেই ইম্পৰ্টেণ্ট হয়, তোমাৰ ডে টু ডে লাইফৰ লগতো ৰিলেটেড হয়। ইয়াতে কি কৈছে চোৱা, 3 নম্বৰ প্ৰশ্নটো, তলত দিয়া বৈদ্যুতিক উপাংশবোৰৰ চিহ্ন অংকন কৰা। বিদ্যুৎ কোষ, চব বিদ্যুৎ কোষ এনেকৈ আঁকা হয়। এইটো তোমালোকে চোৱা, এফালে পজিটিভ থাকে আৰু এনফালে নিগেটিভ থাকে। এইটো কয় ধনাত্মক মেৰু, এইটো কয় ঋণাত্মক মেৰু। মনত ৰাখিবা, এনেকৈ ড্ৰ কৰা হয়। তোমালোকে কিন্তু এইটো আগতে এটা কথা মনত ৰাখিবা, এই চোৱা, এইফালে যিফালে প্লাছ থাকে না, সেইফালে কিন্তু অলপমান ডাঙৰ, আৰু যিফালে নিগেটিভ থাকে সেইফালে সৰু। এইটো ডাঙৰ, সৰু, এইটো ডাঙৰ, এইটো সৰু, মনত ৰাখিবা। তাৰপিছত চোৱা, পৰিবাহী,
পৰিবাহী আমাৰ এনেকুৱা সিধা এখন ৰেখাৰে পৰিবাহী বুজোৱা হয় মানে তাৰ যিবোৰ আছে সেইবোৰক কেনেদৰে বুজোৱা হয় তাৰপিছত চোৱা বৈদ্যুতিক বাল্বটো কেনেদৰে বুজোৱা হয় এইটো বৈদ্যুতিক বাল্বৰ সাইন হয় তাৰপিছত আছে সুইচটো এনেকৈ আঁকা হয় এইটো চোৱা এইটো কি বুলি লিখা হয় বা এনেকৈও দিয়া হয় এইটো সুইচ হয় তাৰপিছত প্ৰশ্নটো চোৱা এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো কি কৈছে চোৱা এটা বেটাৰী এটা বাল্ব আৰু এটা সুইচ থকা বৰ্তনী এটাৰ চিত্ৰ অংকন কৰা তো তোমালোকে এনেদৰে চিত্ৰ আঁকি দিবা এইটো চোৱা এইটো হৈছে পৰিবাহী তার এইটো সুইচ এইটো বাল্ব আৰু এইটো হৈছে বেটাৰী এইটো এনেদৰে কানেক্ট কৰা হয় এইটো মই যেনেকৈ কৰিছোঁ তোমালোকে ঠিক এনেদৰে কানেক্ট কৰিবা আনসাৰ হৈ যাব এইটো চোৱা বুজি পালানে তাৰপিছৰ প্ৰশ্নটো চোৱা তাৰপিছৰ প্ৰশ্নটোত কি কৈছে এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কি কৈছে চোৱা বাল্ব এটা জ্বলাই থলে গৰম হয় কিয় তো এইটোৰ আনসাৰ লিখিবা কেনেধৰণে বাল্ব এটাত থকা ফিলামেণ্টেলৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া ফিলামেণ্টেলত তাপ উৎপন্ন হয় আৰু পোহৰ বিলায় সেইকাৰণে বাল্ব এটা জ্বলাই থলে কি হয় গৰম হয় বুজি পালানে বহুত ইম্পৰ্টেণ্ট হয় এইটোৰ আনসাৰ লিখিবা এনেধৰণে তাৰপিছত চোৱা এইটো 6 নম্বৰ কুৱেশ্যনটো চোৱা এইটো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা তো এইটোৰ আনসাৰ তুমি এনেধৰণে লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো যিবোৰ আনসাৰ লিখা হৈছে 100% তোমালোকৰ বুক ফলো কৰা হৈছে আৰু সেইকাৰণে তোমালোকে বহুত সৰু সৰু আনসাৰ পাবা ঠিক আছে এইটোৰ আনসাৰ লিখিবা এনেধৰণে কাঠৰ টুকুৰা এটাত 7 সেন্টিমিটাৰ ব্যৱধানত চিৰিজ কাগজেৰে পৰিষ্কাৰ কৰা দুটা গজাল পোতা হ'ল নিক্ৰমৰ তার এডাল স্প্ৰিং বনাই গজাল দুটা সংযোগ কৰা হ'ল এটা বেটাৰী এটা সুইচ আৰু LED বাল্ব এটাৰ সহায়ত চিত্ৰত দেখুওৱা ধৰণে বৰ্তনী সজা হ'ল এসো ইয়াতে মই যেনেকৈ চিত্ৰ আঁকিছোঁ তোমালোকে তেনেকৈ সাইডত এনেকৈ চিত্ৰ এটা আঁকিবা তাৰপিছত সুইচ অন কৰি বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰাত নিক্ৰমণৰ তাঁৰডাল গৰম হ'ল মানে ইয়াতে যিটো সুইচ আছে সুইচটো তুমি যদি অন কৰি দিয়াৰ লগে লগে এই ইয়াতে যিটো নিক্ৰমণৰ তাঁৰ আছে এইটো কি হ'ব গৰম হৈ উঠিব তোমালোকে এইটো ঘৰতো কৰিব পাৰা ইয়াতে যেনেকৈ লিখা আছে তেনেকৈ তাৰপিছত অৰ্থাৎ বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে তাপ উৎপন্ন হয় যাক বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয় বুজি পালানে তাৰপিছত চোৱা এইটো 7 নম্বৰ কুৱেশ্যনত কি কৈছে বৈদ্যুতিক বাল্ব এটাই কেনেদৰে পোহৰ দিয়ে তো এইটোৰ আনসাৰ লিখিবা এনেধৰণে বৈদ্যুতিক বাল্ব এটাত এডাল ফিলামেণ্ট থাকে বিদ্যুৎ প্ৰবাহিত হ'লে এই ফিলামেণ্টেল গৰম হৈ পোহৰ বিলায় এইটোৰ আনসাৰ হৈ গ'ল তাৰপিছত চোৱা এই প্ৰশ্নটো আছে 8 নম্বৰ কুৱেশ্যনটোত ইয়াতে কৈছে যে বৈদ্যুতিক বাল্বৰ ফিলামেণ্টল টাংষ্টেনেৰে তৈয়াৰ কৰা হয় কিয় এইটো বহুত ইম্পৰ্টেণ্ট হয় মই ৰিজনটো কৈছোঁ অলপ আগতে যে বৈদ্যুতিক বাল্বৰ ফিলামেণ্টল টাংষ্টেনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে অইন পৰিবাহীৰ তুলনাত বেছি উষ্ণ হয় টাংষ্টেন সহজে নগলে এইটো চোৱা টাংষ্টেন সহজে নগলে সেয়েহে বৈদ্যুতিক বাল্বৰ ফিলামেণ্টেলৰ টাংষ্টেন তৈয়াৰ কৰা হয় বুজি পালানে তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণ বিদ্যুৎ প্ৰবাহ চালিত হ'লে তুমি কি ঘটিব বুলি আশা কৰা তো এইটোৰ আনসাৰ কেনেদৰে লিখিবা তুমি আমাৰ ছাত্ৰ ছাত্ৰীসকল এইটোৰ আনসাৰ লিখিবা এনেধৰণে বৈদ্যুতিক বাল্ব এটাৰ মাজেৰে অতি বেছি পৰিমাণ বিদ্যুৎ প্ৰবাহিত হ'লে ফিলামেণ্টেল অধিক উত্তপ্ত হ'ব এটা নিৰ্দিষ্ট উষ্ণতাতকৈ বেছি তপত হ'লে অৰ্থাৎ বেছি যদি গৰম হয় তেতিয়াহ'লে ফিলামেণ্টেল গলি ছিঙি যাব ফলত বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বন্ধ হ'ব অৰ্থাৎ বাল্বটোৱে পোহৰ দিব নোৱাৰা হ'ব 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে ফিউজ এটা কেনেদৰে সজা হয় ই কেনেদৰে কাম কৰে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে আনসাৰ লিখিবা এনেধৰণে ফিউজ হ'ল এবিধ সুৰক্ষাশীলা ফিউজ হ'ল কম উষ্ণতাতে গলি যোৱা পদাৰ্থৰে তৈয়াৰী এডাল মিহি তাঁৰ ঠিক আছে ইয়াৰ মাজেৰে এক নিৰ্দিষ্ট পৰিমাণতকৈ বেছি পৰিমাণৰ বিদ্যুৎ প্ৰবাহিত হ'লে ই গলি ছিঙি যায় এইটো হৈছে মূল নীতি ঠিক আছে মানে যেতিয়া তোমাৰ ফিউজ এটাৰ মাজেৰে লগাতকৈ বেছি পৰিমাণৰ বিদ্যুৎ যাব তেতিয়া সেইটো কি হ'ব গৰম হ'ব আৰু যদি বেছি গৰম হয় তেতিয়াহ'লে তোমাৰ সেই ফিউজডাল কি কৰিব ছিঙি যাব আৰু ছিঙি যোৱাৰ লগে লগে বিদ্যুৎ প্ৰবাহ বন্ধ হৈ যাব তাৰপিছৰ প্ৰশ্নটো চোৱা এইটো কি কৈছে 11 নম্বৰ কুৱেশ্যনটোত অৰষ্টেডৰ পৰীক্ষাটো চিত্ৰ সহকাৰে বৰ্ণনা কৰা তো তোমালোকে সাইডতে চিত্ৰটো আঁকি দিবা এইটো অৰষ্টেডৰ পৰীক্ষা আৰু অৰষ্টেডে জানাই যে বিদ্যুৎ আৰু চুম্বকৰ মাজৰ যিটো সম্পৰ্ক
সেইটো সৰ্বপ্ৰথম অৰষ্টেডে পৰীক্ষা কৰিছিল হয়নে তো এটোৰ আনসাৰ লিখিবা এনে ধৰণে অৰষ্টেডৰ পৰীক্ষা বুলি লিখি তাৰ পিছত লিখিবা এডাল অচুম্বকীয় কোন পৰিবাহীৰ সমান্তৰালকৈ দুডাল ফলা এডাল কম্পাস ৰাখি পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে চুম্বক ফলাডালৰ বিক্ষেপণ ঘটে তাৰ মানে তো মই ইয়াতে যেনেকৈ তোমাৰ প্ৰথমতে বৰ্তনী বনাইছো আৰু ইয়াতে এডাল আমি কি ৰাখিছো চুম্বক ফলা ৰাখিছো চুম্বক ফলা বা এটোক আমি কি বুলি ক'ব পাৰো কম্পাস বুলি ক'ব পাৰো তোমালোকে চিনিও পোৱা কম্পাস এটো নাবিকসকলে ব্যৱহাৰ কৰে তো এই কম্পাসডাল যেতিয়া আমি ইয়াতে সুইচটো অন কৰি দিম অন কৰি দিয়াৰ লগে লগে এই ইয়াতে যেটো কম্পাসৰ হলা আছে এই হলাডাল কি হ'ব বিক্ষেপিত হ'ব কিহৰ কাৰণে যেতিয়া তোমাৰ ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে এই পৰিবাহীডাল মানে এই যেটো তার আছে এই তারডালে তোমাৰ কি কৰিব চুম্বকৰ দৰে আচৰণ কৰিব কাৰ দৰে চুম্বকৰ দৰে আচৰণ কৰিব আৰু এই চুম্বকে যেহেতু তোমাৰ কম্পাসৰ যেটো হলা আছে সেইডালো চুম্বকৰ দ্বাৰা তৈরি ঠিক আছে কম্পাসৰ হলাডাল কিতে তৈরি চুম্বকৰ দ্বাৰা গতিকে এইটো চুম্বক হৈ গল এইটো চুম্বক হল তো চুম্বকে চুম্বকক কি কৰিব আকৰ্ষণ কৰিব বুজি পালানে আৰু এইটোই আছিল অৰষ্টেডৰ পৰীক্ষা এটো সা তাৰ পিছত কি লিখিবা যে বৰ্তনীত বিদ্যুৎ প্ৰবাহৰ দিক সলনি কৰিলে চুম্বক হলাডালৰ বিক্ষেপণৰ দিশও সলনি হয় বৰ্তনীত বিদ্যুৎ প্ৰবাহ বন্ধ কৰিলে হলাডাল পুনৰ আগৰ অৱস্থানলৈ ঘূৰি আহে ইয়াৰ পৰা বুজা যায় যে পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে পৰিবাহীয়ে চুম্বকত্ব লাভ কৰে যাৰ ফলত চুম্বকৰ হলাডালৰ বিক্ষেপণ ঘটে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পিডিএফ ফাইল লাগিলে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ হয় তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকে কিন্তু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটোত কি হৈছে চোৱা লুৰ গজাল এটা কি পদ্ধতিৰে চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি বৰ্ণনা কৰা তো এটোৰ আনসাৰ লিখিবা এনে ধৰণে লুৰ গজাল এটা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ দ্বাৰা চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি ডাঙৰ গজাল এটা তার মানে তামৰ তার এডাল 30 পাকমান মেৰিয়াই লোৱা হল তাৰ পিছত চিত্ৰত দেখুওৱা ধৰণে গজাল এটা বৰ্তনী এটা সংযোগ কৰা হল বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে এটো বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে গজালটোৱে কিছুমান সৰু সৰু আলপিনক আকৰ্ষণ কৰে বিদ্যুৎ প্ৰবাহ বন্ধ হলে আলপিনবোৰক আকৰ্ষণ নকৰে অৰ্থাৎ বিদ্যুৎ প্ৰবাহ হোৱাৰ লগে লগে গজালটোৱে চুম্বকত্ব লাভ কৰে যাৰ বাবে আলপিনবোৰক আকৰ্ষণ কৰে তোমালোকে এই ডায়াগ্ৰামটো আঁকি দিব লাগিব এটো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে এনেকৈ গজাল এটাক অস্থায়ী চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰি বুজি পালানে এৰ পিছত 30 নম্বৰটো চোৱা এটো আছে তোমাৰ খালি ঠাই পূৰ কৰা এটো টাংস্টেনৰ গলনাঙ্ক এটো কি বেছি বা কম এটো টাংস্টেনৰ গলনাঙ্ক বেছি সেই কাৰণে টাংস্টেনটো গলি না যায় গলনাঙ্ক মানে পদাৰ্থ এটা গলিবলৈ যিমান তাপ দিব লাগে তাক গলনাঙ্ক বুলি কয় ধৰিলে প্লাষ্টিকৰ বটল এটা আছে হেতু গলাবলৈ তুমি যিমান তাপ দিব লাগিব তাৰ হেতু হ'ব সেই প্লাষ্টিকৰ গলনাঙ্ক বুজি পালানে বি নম্বৰ ছ বিদ্যুৎ প্ৰবাহ ব্যৱহাৰ কৰি তৈয়াৰ কৰা চুম্বকক কি বুলি কোৱা হয় বিদ্যুৎ চুম্বক বুলি কোৱা হয় হয়নে যিবোৰ তোমাৰ কি কৰা হয় তোমাৰ বিদ্যুৎ ব্যৱহাৰ কৰি যিবোৰ চুম্বক বনোৱা হয় সেইবোৰক বিদ্যুৎ চুম্বক বুলি কোৱা হয় তাৰ পিছত সি নম্বৰ ছ এটো কি কৈছে বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত পৰিবাহী ডাল তাৰ এডালৰ চাৰিওফালে এখন কি কৰে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে কি ক্ষেত্ৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে এটা এইটো খালি ঠাইত কি লিখিবা চুম্বক ক্ষেত্ৰ বুজি পালানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ তোমাৰ আজমল সুপাৰ 40 আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বা তোমালোকে যিবোৰ স্কলাৰশিপ টেষ্ট দিয়া সেইবোৰত এইবোৰ আহি থাকে ঠিক আছে তো আৰম্ভ কৰিছো আমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ এটো কি হ'ব চোৱা বিদ্যুৎ প্ৰবাহৰ একক কি চোৱা বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ মনত ৰাখিবা আৰু এটো ক্যাপিটেল এ আখৰেৰে লিখা হয় 2 নম্বৰ বিদ্যুৎ পৰিবাহী বস্তুৰ উদাহৰণ হল বিদ্যুতৰ পৰিবাহী কোনবোৰক কয় সো বিদ্যুতৰ পৰিবাহী সেইবোৰক কয় যিবোৰৰ মাজেৰে তোমাৰ কি হ'ব লাগিব বিদ্যুৎ প্ৰবাহিত হ'ব লাগিব মানে বিদ্যুৎ প্ৰবাহিত হ'ব পৰা পদাৰ্থবোৰক বিদ্যুতৰ পৰিবাহী পদাৰ্থ বুলি কয় তো প্লাষ্টিকৰ মাজেৰে তো বিদ্যুৎ না যায় কাঠৰ মাজেৰেও না যায় ৰবৰৰ মাজেৰেও না যায় কিন্তু তামৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় গতিকে এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব
3 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে বিদ্যুতৰ উৎপন্ন হয় মানে বিদ্যুৎ কোনে সৃষ্টি কৰিব নোৱাৰে সব ব্যাটাৰীয়ে বিদ্যুৎ সৃষ্টি কৰিব পাৰে জেনাৰেটৰে বিদ্যুৎ সৃষ্টি কৰিব পাৰে বৈদ্যুতিক কোষেও সৃষ্টি কৰিব পাৰে কিন্তু প্লাষ্টিকে বিদ্যুৎ সৃষ্টি কৰিব নোৱাৰে গতিকে আমাৰ ডি অপচনটো কাৰেক্ট হ'ব যেহেতু ইয়াতে নহয় বুলি কৈছে সেইকাৰণে ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা ইয়াতে কি কৈছে বিদ্যুৎ অৱৰোধক বস্তুৰ উদাহৰণ হ'ল এটা সব বিদ্যুৎ অৱৰোধক মানে যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় এলুমিনিয়াম ৰূপ আৰু তাম একেটাৰ মাজেৰে তো বিদ্যুৎ প্ৰবাহিত হয় কিন্তু কাঁচৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় গতিকে আমাৰ সি অপচনটো কাৰেক্ট হ'ব ফিউজ তাৰৰ বৈশিষ্ট্য হ'ল 5 নম্বৰ কোৱেশ্চন ফিউজ তাৰৰ বৈশিষ্ট্য কি হয় ফিউজ তাৰবোৰ সদায় নিম্ন গলনাঙ্ক বিশিষ্ট পদাৰ্থৰে তৈয়াৰ কৰা হয় তো ইয়াৰে কি হ'ব বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটোত চোৱা কি কৈছে বৈদ্যুতিক চালক যন্ত্ৰই শক্তি ৰূপান্তৰ কৰে এটা সব বৈদ্যুতিক চালক মানে বুজি পাইছানে এটো কৈছে ইলেক্ট্ৰিক মটৰ তোমালোকে চিনি পোৱা মটৰবোৰ যিবোৰ মটৰ তোমাৰ পানী উঠোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় বা গাড়ী মটৰত ইউজ কৰা হয় সেই মটৰবোৰৰ কথা কৈছে তো মটৰ তোমাৰ কি হয় বিদ্যুৎ লাগে মটৰ চলিবলৈ কি লাগে বিদ্যুৎ লাগে আৰু ই বিদ্যুৎক কি কৰে তোমাৰ যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে মানে বিভিন্ন ধৰণৰ কাম কাজত ইউজ কৰা হয় তো ইয়াৰে কি হ'ব এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা এলইডিৰ সম্পূৰ্ণ নাম কি এটো চোৱা এলইডিৰ সম্পূৰ্ণ নাম হৈছে লাইট এমিটিং ডায়োড ক'ত গ'ল এটো লাইট এমিটিং ডায়োড এটো এলইডি তোমালোকে ঘৰত যেটো বগা বাল্ব ইউজ কৰা হয় এই বাল্বটো এটা এলইডি বাল্ব হয় যেটো লাইট এমিটিং ডায়োড হয় এটো 8 নম্বৰ কোৱেশ্চনটোত চোৱা কি কৈছে বিদ্যুৎ বৰ্তনী সম্পূৰ্ণ কৰিবলৈ কি লাগিব এটা বন্ধ পথ লাগিব এটা বন্ধ পথ মানে তুমি তার যদি জয়েন কৰা তার এনেকে তুমি পুরা লগাই দিব লাগিব তুমি যদি এনেকে তার জয়েন কৰা এনেকে কৰি চাই ইয়াতে খালি ৰাখি চাইছো এটা খালি ৰাখিলে এটাৰ মাজতে কি না যায় বিদ্যুৎ না যায় গতিকে এটা কি লাগিব আমাৰ বন্ধ পথ লাগিব তাৰ পিছত চোৱা ইয়াতে তোমাৰ কি কৈছে বিদ্যুতৰ বৰ্তনীত প্ৰতিৰোধকৰ চিন হ'ল প্ৰতিৰোধকৰ এটো চিন হয় এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বিদ্যুৎ বৰ্তনীৰ সংযোগৰ পদ্ধতি কোনটো শুদ্ধ এটা চোৱা আমাৰ বিদ্যুতৰ যিবোৰ সঁজুলি আছে বা বৈদ্যুতিক যিবোৰ সঁজুলি আছে সেইবোৰ আমি দুই ধৰণে সংযোগ কৰিব পাৰো এটা হৈছে শ্ৰেণীবদ্ধ মানে এইটো এটা ব্যাটাৰী হয় এই ব্যাটাৰীৰ লগত এনেকে আৰু এটা ব্যাটাৰী তোমাৰ ডাইৰেক্ট ইয়াৰ লগত কি কৰা হয় কানেক্ট কৰা হয় তাৰ পিছে এনেকে যেনেকৈ আমাৰ যিবোৰ টৰ্চ লাইট আছে সেই টৰ্চ লাইটতো কিন্তু কি কৰা হয় এনেকৈ বিদ্যুৎবোৰ যিবোৰ ব্যাটাৰী আছে এনেকে কানেক্ট কৰা হয় সব প্ৰথমতে এটো তাৰ পিছত এটো এনেকে কানেক্ট কৰা হয় এটোক শ্ৰেণীবদ্ধ বুলি কোৱা হয় যেহেতু এটো সিৰিয়ালি কানেক্ট থাকে আৰু এটা আছে সমান্তৰাল মানে ধৰিলো আমাৰ এটো এটা ব্যাটাৰী ঠিক আছে তাৰ পিছত ইয়াৰে সমান্তৰালকৈ মানে ইফালে আহিব তেন্তে এটো এটা ব্যাটাৰী তাৰ পিছত ইয়াতে এটা ব্যাটাৰী এনেকে সমান্তৰালকৈ কি কৰা হয় কানেক্ট কৰা হয় তো এটোৰ লগত এটো কানেক্ট হ'ব এটোৰ লগত এটো কানেক্ট হ'ব আকৌ এটোৰ লগত এটো কানেক্ট হৈ ইয়াৰে পৰা তোমাৰ কি কৰিব এটো ধৰিলা তুমি বাল্ব এটা তুমি কানেক্ট কৰিব বিচাৰিছা তো তাৰ পিছত তুমি বাল্ব এটা কানেক্ট কৰিব পাৰিবা এটো হৈছে সমান্তৰাল পদ্ধতি তো আমি দুটা পদ্ধতি ইউজ কৰিব পাৰো এটা শ্ৰেণীবদ্ধ আৰু এটা হৈছে সমান্তৰাল গতিকে এ আৰু বি দুইটা হ'ব এটো সি অপচনটো তেন্তে কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে শ্ৰেণীবদ্ধ সংযোগত প্ৰতিটো ভালভৰ এটো চোৱা যদি শ্ৰেণীবদ্ধ সজ্জাত আমি কানেক্ট কৰো যেনেকা ধৰিলো আমি এনেকে দুটা বাল্ব দুটা ব্যাটাৰী এনেকে কানেক্ট কৰিছো এনেকে দুটা ব্যাটাৰী কানেক্ট কৰিছো আৰু ইয়াতে আমি কি কৰিছো দুটা বাল্ব কানেক্ট কৰিছো ধৰিলো ইয়াতে এখন বাল্ব আছে এটো কানেক্ট কৰিলো আৰু তাৰ পিছত এটা বাল্ব আছে ইয়াতে বাল্ব এটা আছে আমি কানেক্ট কৰিছো তো তোমাৰ যেহেতু এটো শ্ৰেণীবদ্ধ সজ্জাত আছে গতিকে এই বাল্বটো বেছি কি পাব বেছি বিদ্যুৎ পাব কাৰণ এটো প্ৰথমত আছে সেইকাৰণে এটো বেছি বিদ্যুৎ পাব তো এটো তোমাৰ কি কৰিব বেছি ভালদৰে জ্বলিব মানে পোহৰ কি কৰিব বেছি দিব বুজি পালা আৰু এটো যেহেতু পিছত আছে গতিকে এটো তোমাৰ কি পাব বিদ্যুৎ কম পাব তো বিদ্যুৎ কম পালে এটো কি হ'ব অলপমান মানে ঝাপসা যেন হ'ব এটো তেনেকৈ কি কৰিব জ্বলি উঠিব মানে এটো পোহৰ কম হ'ব এটো পোহৰ কি হ'ব বেছি হ'ব তো ইয়াতে তোমাৰ কি হ'ব উচ্চ যেটো উজ্জ্বলতা বাল্বৰ উজ্জ্বলতা কি হ'ব বেলেগ হ'ব ইয়াৰে সাইটো ডি অপচনত আছে গতিকে ডি অপচনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কিন্তু তোমালোকৰ 10তো আছে এই বস্তুবোৰ তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে সমান্তৰাল সংযোগত যদি এটা বাল্ব নিষ্ক্ৰিয় হয় তেন্তে আনবোৰ এটো সমান্তৰালৰ কথা কৈছে দেই সমান্তৰালত যদি হয়
যেনেকুৱা তোমাৰ ঘৰত কি কৰা হয় সমান্তৰাল সংযোগ ইউজ কৰা হয় বা সকলোৰে ঘৰতে সমান্তৰাল সজ্জা ইউজ কৰা হয় সেইকাৰণে এটা বাল্ব যদি নষ্ট হয় তেতিয়াহ'লে বাকি বাল্ববোৰো জ্বলি থাকে বুজি পাইছানে তো তোমাৰ যদি ইয়াতে কৈছে যদি এটা বাল্ব নিষ্ক্ৰিয় হয় অৰ্থাৎ যদি নষ্ট হয় তেতিয়াহ'লে আনবোৰ কি কৰিব জ্বলি থাকিব এটা তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তার পিছত চাই এটা কৈছে তোমাৰ বিদ্যুৎ বৰ্তনীৰ চাবিৰ চিহ্ন হল এটা তুমি বিভিন্ন ধৰণে লিখিব পাৰা এটা তোমাৰ এনেকে লিখা হয় তাৰ পিছত এটা তোমাৰ এনেকে লিখা হয় বা তোমাৰ এটো এনেকে লিখা এটো স্যার ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা তাপ উৎপন্ন কৰা বিদ্যুতৰ প্ৰভাৱক কি বুলি কোৱা হয় তাপীয় ক্ৰিয়া এটো সি অপশনটো কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চন ইলেক্ট্ৰোপ্লেটিংত ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় এটো ইলেক্ট্ৰোপ্লেটিং মানে কি জানানে ইলেক্ট্ৰোপ্লেটিং মানে হৈছে যিবোৰ তোমাৰ ধাতৱীয় বস্তু আছে কি বস্তু ধাতৱীয় বস্তু সেই ধাতৱীয় বস্তুৰ মাজেৰে এই ধাতৱীয় বস্তু বা ধাতৱীয় পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰি সেইবোৰক কালাৰ দিয়া হয় বিদ্যুৎ প্ৰবাহিত কৰি কি কৰা হয় কালাৰিং কৰা হয় বা ৰং দিয়া হয় বিদ্যুৎ ব্যৱহাৰ কৰি সেইবোৰত ৰং দিয়া যেটো পদ্ধতি সেইবোৰক কি বুলি কোৱা হয় ইলেক্ট্ৰোপ্লেটিং বুলি কোৱা হয় তো ইলেক্ট্ৰোপ্লেটিংত তোমাৰ কি কৰা হয় হেতু কি পদ্ধতি ইউজ কৰিলো তাৰ মানে আমি ইউজ কৰিলো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া কাৰণ তোমাৰ লোহাৰ বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হলে হেতু গৰম হলে তাতে যিবোৰ কালাৰ দিবা সেই কালাৰবোৰ তাতে চিপকি যাব বুজি পালানে তো এটো সি অপশন উইল বি কারেক্ট অপশন তাৰ পিছত চাও বৈদ্যুতিক মটৰে কি কৰে বৈদ্যুতিক মটৰে এটো বিদ্যুৎক যান্ত্ৰিক শক্তিলৈ ৰূপান্তর কৰে কত এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা বৈদ্যুতিক হিটাৰত ব্যৱহৃত কি হয় এটো নাইট্ৰমনৰ তার ইউজ কৰা হয় বৈদ্যুতিক হিটাৰতো কিন্তু এটা মনত ৰাখিবা ইয়াতো কিন্তু তোমাৰ কি কৰা হয় বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা হয় বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া ব্যৱহাৰ কৰা হয় তো এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে বৈদ্যুতিক বাল্বৰ ফিলামেন্টাল কোনটো ধাতুৰে তৈরি এটো টাংস্টেনেৰে তৈরি হয় তাৰ পিছত চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যেটো কোৱেশ্চনৰ ধৰণ এই কোৱেশ্চনৰ ধৰণটো কিন্তু তোমালোকে জনাটো খুবই দৰকাৰী হয় তোমালোকৰ কিন্তু মেট্ৰিকত কিন্তু এনেকুৱা ধৰণৰ এমসিকিউ আহে আৰু তোমালোকে যদি আজমল সুপাৰপটিৰ যদি এন্ট্ৰেন্স দিয়া আজমল সুপাৰপটিটো কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আছে তো তোমালোকে ভালদৰে সব একেবাৰে ইজি হয় কেৱল তুমি অলপমান মনোযোগ দিব লাগে ঠিক আছে চোৱা এতে কি কৈছে সবা এটো এছাৰশনত কি কৈছে এছাৰশন মানে ব্যাখ্যা ঠিক আছে ব্যাখ্যা বা দাবী বুলিও কয় ব্যাখ্যা কয় বা দাবী কয় ঠিক আছে তো এতে কি কৈছে চোৱা বিদ্যুৎ বৰ্তনীত ফিউজ ব্যৱহাৰ কৰা হয় এটো সঁচা নে মিছা এটো সঁচা হয় বিদ্যুৎ প্ৰবাহত কি কৰা বিদ্যুৎ বৰ্তনী কি কৰো আমি ফিউজ ব্যৱহাৰ কৰো যাতে বৰ্তনীটো কি নহয় নষ্ট নহয় এটা কাৰণ কি দিছে স্যার ৰিজন মানে হৈছে কাৰণ ঠিক আছে এছাৰশনক কি বুলি কয় আৰু ৰিজনক আৰ বুলি কয় মনত ৰাখিবা বা এটা অসমীয়াত কাৰণ বুলিও কয় তো এটো ফিউজে অতি প্ৰবাহৰ পৰা বৰ্তনীক ৰক্ষা কৰে হয়নে এটো হয় অতি প্ৰবাহ মানে কি যদি তোমাৰ হঠাতে প্ৰবাহ বাঢ়ি যায় তেতিয়াহলে তোমাৰ কি হয় ফিউজটো গলি আমাৰ এই বৰ্তনীটো কি কৰে সুৰক্ষা প্ৰদান কৰে গতিকে তোমাৰ কি হ'ব ৰিজন মানে সত্য হ'ব মানে এছাৰশন আৰু ৰিজন এটো এছাৰশন আৰু ৰিজন দুইটা সত্য হয় আৰু আৰ অৰ্থাৎ এই ৰিজনটো হৈছে এছাৰশনৰ শুদ্ধ ব্যাখ্যা এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব হা তোমালোকে এছাৰশন আৰু ৰিজনিংৰ আজি কেটা অপশন আছে সেই অপশন কেটা তোমালোকে চাই লবা আগৰ যিবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰত মই অপশন কেটা দি দিছো মই বাৰে অপশন কেটা লিখা নাই কাৰণ অপশন লিখিলে ডাঙৰ হয় সেই কাৰণে লিখা নাই তোমালোকে চাই লবা তাতে তাৰ পিছত এটা 20 নম্বৰ কোৱেশ্চনত কি কৈছে এতে এছাৰশনত কৈছে সমান্তৰাল সংযোগত বাল্ববোৰৰ উজ্জ্বলতা একে নহবও পাৰে এটা চোৱা যেটো সমান্তৰালৰ কথা কৈছে এটো সমান্তৰাল সংযোগত বাল্ববোৰৰ যেটো উজ্জ্বলতা হেতু একে হবও পাৰে নহবও পাৰে এটো ঠিক আছে এটো কারেক্ট হয় কিন্তু সমান্তৰাল সংযোগত প্ৰতিটো বাল্বৰ ভোল্টেজ বেলেগ হয় এইটো কিন্তু মিছা কথা কাৰণ তোমাৰ সমান্তৰাল সজ্জাত প্ৰতিটো বাল্বৰ উজ্জ্বলতা তোমাৰ কি থাকে একে থাকে এটো মানে তোমাৰ ভোল্টেজ কি থাকিব সেম থাকিব তো এটো তোমাৰ ভুল হ'ব ঠিক আছে তো এই শুদ্ধ আর ভুল বুজি পালা তাৰ পিছত 21 নম্বৰ এছাৰশনত কি কৈছে বিদ্যুৎ অৱৰোধক বিদ্যুৎ প্ৰবাহ বন্ধ কৰে এটো কারেক্ট হয় অৱৰোধক মুক্ত ইলেক্ট্ৰন নাথাকে হয় এটো শুদ্ধ হ'ব বাৰু এটো অশুদ্ধ নহয় এটো কি হ'ব শুদ্ধ হ'ব
মানে ইহঁতৰ তোমাৰ মুক্ত ইলেক্ট্ৰন নাথাকে কাৰণে কি কৰিব নোৱাৰে বিদ্যুৎ প্ৰবাহিত কৰিব নোৱাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে এটা কথা মনত ৰাখিবা ইলেক্ট্ৰন যিবোৰত তোমাৰ কি থাকে এক্সট্ৰা ইলেক্ট্ৰন থাকে সেইবোৰেহে কি কৰিব পাৰে বিদ্যুৎ প্ৰবাহিত কৰিব পাৰে মানে বহিৰতম কক্ষত এৰি দিব পৰা ইলেক্ট্ৰন থাকিব লাগিব তেতিয়াহ'লেহে সেইবোৰে বিদ্যুৎ পৰিবহন কৰিব যেহেতু ইয়াতে তোমাৰ বিদ্যুৎ প্ৰবাহ বন্ধ কৰে কিহৰ কাৰণে কাৰণ সেইবোৰত কি নাথাকে ইলেক্ট্ৰন নাথাকে গতিকে এ শুদ্ধ আৰু আৰো শুদ্ধ হ'ব আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 22 নম্বৰ কোৱেশ্যনটোত কি হৈছে ছয় এছাৰশ্যনত শ্ৰেণীবদ্ধ সংযোগত এটা বাল্ব নষ্ট হ'লে বাকিবোৰ নুমাই যায় এইটো কাৰেক্ট হয় কাৰণ শ্ৰেণীবদ্ধ সংযোগত তোমাৰ বাল্ববোৰ ধৰা ইয়াতে এটা বাল্ব আছে আকৌ ইফালে এটা তুমি বাল্ব লগাইছা ঠিক আছে আকৌ তুমি এটা বাল্ব লগাইছা এটা চোৱা যদি এই বাল্বটো যদি নষ্ট হৈ যায় তেতিয়াহ'লে এইকেইটাও নজ্বলে কাৰণ এইটোৰ লগতে এইবোৰ কানেক্ট হৈ আছে বুজি পাইছা না তো এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰপিছত ৰিজনত কৈছে শ্ৰেণীবদ্ধ সংযোগত বিদ্যুৎ প্ৰবাহৰ এটা মাত্ৰ পথ থাকে এইটো কি হয় কাৰেক্ট হয় গতিকে এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব বুজি পালানে 23 নম্বৰ কোৱেশ্যনত চোৱা কি কৈছে এছাৰশ্যন টাংষ্টেন ফিলামেণ্টৰ গলনাংক উচ্চ এইটো কাৰেক্ট হয় আৰু সেইকাৰণে ইউজ কৰা হয় যাতে সোনকালে গলি নাযায় আৰু ৰিজনত কৈছে উচ্চ গলনাংক থকা ধাতুৱে তাপ সহিব পাৰে এইটো কি হয় কাৰেক্ট হয় গতিকে এ আৰু আৰ দুইটা কি হ'ব শুদ্ধ হ'ব 24 নম্বৰ ঘৰুৱা বৈদ্যুতিক সংযোগত ব্যৱহৃত হয় ঘৰুৱা মানে আমাৰ ঘৰত কেনেকুৱা ধৰণৰ কাৰেণ্ট ইউজ কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানি ভাল লাগিব যে আমাৰ যিবোৰ কাৰেণ্ট আমি ইউজ কৰোঁ সেই কাৰেণ্ট হৈছে দুই প্ৰকাৰৰ দুই প্ৰকাৰ এটা হৈছে এসি কাৰেণ্ট আৰু এটা হৈছে ডিসি কাৰেণ্ট এসি কাৰেণ্ট মানে হৈছে অল্টাৰনেটিভ কাৰেণ্ট অৰ্থাৎ তোমাৰ এটো হৈছে প্ৰত্যক্ষ প্ৰবাহ আৰু ডিসি মানে হৈছে পৰোক্ষ প্ৰবাহ ঠিক আছে তো ডিসি তোমাৰ যেনেকা ব্যাটাৰীয়ে তোমাৰ কি কৰে ডিসি কারেন্ট কি করে প্রডিউস করে তার পিছত জেনারেটরেও তোমার কি করে ডিসি কারেন্ট প্রডিউস করে ঠিক আছে কিন্তু তোমার আমার ঘরত যেবোৰ তোমাৰ এই যে 220 ভোল্টৰ যেটো কারেন্ট আছে আমার ঘরত যেবোৰ আমি ইউজ কৰো তার মানে সেইবোৰ কিন্তু এসি কারেন্ট হয় অর্থাৎ অল্টারনেটিভ কারেন্ট হয় তো তোমার আমার ঘরত এসি কারেন্ট ইউজ করা হয় অর্থাৎ পরবর্তী প্রবাহ আমি ইউজ কৰো তার পিছত 25 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা বৈদ্যুতিক ইস্ত্রি গরম হওয়া অংশটোত কি থাকে এটো নাইক্রমনৰ তার থাকে নাইক্রমনৰ তার ইউজ করা হয় সেইবোৰ সোনকালে গরম হয় তাৰ পিছত ভিজা হাতেৰে বিদ্যুতৰ সঁজুলি স্পৰ্শ কৰা উচিত হয়নে নহয় আমি হাত ভিজা থাকিলে কেতিয়াও আমি সেই হাতেৰে সঁজুলি স্পৰ্শ কৰিব নালাগে অতি প্ৰবাহৰ পৰা বন্ধ কৰা ৰক্ষা কৰে কোনে কৰে ফিউজে কৰে যাতে তোমাৰ কি নহয় শৰ্ট সার্কিট নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল আমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে ক্লাস 10 লৈকে আপ টু ক্লাস 10 তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম আৰু সকলো বস্তু তোমালোকে ফ্ৰীতে চাব পাৰিবা আৰু আজমল সুপাৰ 40 কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিব বিচাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল সায়েন্সৰ আৰু ইয়াৰ আগতে 11টা চেপ্টাৰৰ এনসাৰ মই অলৰেডি আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ তোমালোকে ভিডিও চাই লোৱা আৰু তোমালোকে ম্যাথছৰ কাৰণেও চিন্তা কৰিব নালাগে ম্যাথছৰ 100% সলিউশন তোমালোকৰ ক্লাছত তোমালোকে গোটেইখিনি পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ